সকল ই গ্ৰুপ সায়েন্সলৈ সকলোকে স্বাগতম জনাইছো আজি আমি ডিসকাস কৰিব লাইছো ক্লাস 12 ৰ ফিজিক্সৰ চেপ্টাৰ 1 ওকে সো চেপ্টাৰ 1 আমাৰ কি হয় ইলেক্ট্ৰিক চাৰ্জেছ এন্ড ফিল্ডস ওকে ইলেক্ট্ৰিক চাৰ্জেছ এন্ড ফিল্ডস ওকে তো ইতিমধ্যে আমাৰ ইয়াৰে পাৰ্ট 1 টো অলৰেডি আমি ডিসকাস কৰিছো আৰু আমাৰ এই পাৰ্ট 1 টো অলৰেডি আমাৰ চেনেলত আপলোড কৰা হৈ গৈছে ওকে সো আমাৰ ভিডিঅ'টোৰ ডেসক্ৰিপচনত আমাৰ লিংকটো আমি দি দিম পাৰ্ট আমাৰ গোটেই প্লেলিষ্টটো ঠিক আছে তো তোমালোকে কি কৰিব পাৰিবা এই পাৰ্ট 1 টো চাই ল'ব পাৰিবা ঠিক আছে তো আজি আমি ডিসকাস কৰিম পাৰ্ট 2 টো ঠিক আছে সো পাৰ্ট 2 টো আমাৰ কি হয় পাৰ্ট 2 টো আমাৰ থাকিব আজি প্ৰপাৰ্টিজ অফ চাৰ্জ তো চাৰ্জৰ তিনিটা বেসিক প্ৰপাৰ্টি আছে ওকে তো আমাৰ ফাৰ্স্ট প্ৰপাৰ্টিটো কি হয় এডিটিভিটি অফ চাৰ্জ ওকে তো চাৰ্জ বিলাক কি হয় এড কৰিব পাৰি ঠিক আছে সেকেন্ডটো আছে কি কনজাৰভেশন অফ চাৰ্জ তো কনজাৰভেশন অফ চাৰ্জ মানে কি হয় চাৰ্জ বিলাক কেতিয়াও আমি ক্ৰিয়েটিভ কৰিব নোৱাৰো আৰু নষ্ট কৰিব নোৱাৰো ঠিক আছে তো ইয়াক আমি কি কৰিব পাৰো এটাৰ পৰা এটা সিস্টেমলৈ আমি তাক ট্ৰান্সফাৰ কৰিব পাৰো ঠিক আছে এটো হৈছে আমাৰ কি কনজাৰভেশন অফ চাৰ্জ আৰু থাৰ্ডটো আমাৰ কি হয় কোয়ান্টাইজেশন অফ চাৰ্জ সো কোয়ান্টাইজেশন অফ চাৰ্জ মানে কি হয় ওকে এইটো অলপ আমি ব্ৰাইটলি ডিসকাস কৰিম গোটেইটাই ব্ৰাইটলি ডিসকাস কৰিম বাট এটা আমি অলপ ভালকৈ বুজি ল'ব লাগিব ঠিক আছে এইটো যেটা আমাৰ কামিং যেটো স্লাইডছ আছে তাত আমি ভালকৈ এইটো প্ৰপাৰলি ব্ৰাইটলি ডিসকাস কৰিম ঠিক আছে আমাৰ তিনটা প্ৰপাৰ্টি হয় কি এডিটিভিটি অফ চাৰ্জ কনজাৰভেশন অফ চাৰ্জ আৰু কোয়ান্টাইজেশন অফ চাৰ্জ ওকে তো আছো আমি ফাৰ্স্ট আমি কি কৰিম গোটেইকেইটা প্ৰপাৰ্টি এফালৰ পৰা ডিসকাস কৰো ব্ৰাইটলি ওকে তো ফাৰ্স্টটো হৈছে আমাৰ এডিটিভিটি অফ চাৰ্জ এডিটিভিটি অফ চাৰ্জ মানে কি হয় additivity of electric charge means that the total charge of a system এটা সিস্টেমৰ total charge টো কি হয় is the algebraic sum of all individual charges in the system okay মানে এটা সিস্টেমত যদি আমাৰ বহুত চাৰ্জ থাকে এই গোটেইখিনি চাৰ্জ যিবিলাক আমি যদি এটা ইন্ডিভিজুয়ালি যদি আমি কি কৰো algebraic sum কৰো বা আমি গোটেইখিনি যদি এড কৰি দিও তেতিয়ালে কি হ'ব তাৰ যিটো ৰিজাল্ট আহিব সেইটো আমাৰ কি এই গোটেই সিস্টেমটো টোটাল চাৰ্জটো হয় ঠিক আছে ওকে এইটো মই এটা ডায়াগ্ৰাম এখন মই বুজাই দিছো এটা সিস্টেম আছে ইয়াতে ঠিক আছে there is a system ওকে তো সিস্টেমত কি আছে আমি চাৰ্জ লৈছো কেইটামান ঠিক আছে তো চাৰ্জ কেইটা কেনেকুৱা ধৰণৰ হয় মই লৈছো প্লাস 2q ওকে প্লাস 2q আছে প্লাস 3q আছে ওকে মাইনাস 2q আছে ওকে তো প্লাস 5q আছে ওকে তো এইকেইটা আমাৰ চাৰ্জ আছে সিস্টেমটো যেটো আমি সিস্টেম লৈছিলো এই সিস্টেমটো এইকেইটা চাৰ্জ আছে ওকে এই সিস্টেমটো টোটাল চাৰ্জটো কি হয় টোটাল চাৰ্জটো যদি উলাব লগা আমি কি কৰিব লাগিব গোটেইখিনি আমি এলজেব্ৰিক সাম কৰিব লাগিব ওকে সো আলটিমেটলি কি হয় এলজেব্ৰিক সাম কৰিলে যেটো আমাৰ ৰিজাল্ট আহিব সেইটো টোটাল চাৰ্জটো হ'ব সিস্টেমটোৰ আৰু এটোকে আমি কি বুলি কওঁ এটোকে আমি কওঁ এডিটিভিটি অফ চাৰ্জ বুলি কওঁ তে চাৰ্জক আমি কি কৰিব পাৰো এড কৰিব পাৰো চাৰ্জক আমি কি কৰিব পাৰো গোটেইবিলাক আমি একেলগে এলজেব্ৰিক সাম কৰিব পাৰো ঠিক আছে তো ইয়াৰ ৰিজাল্ট আমাৰ কিমান আহিব এফালৰ পৰা চাই লও তো মই কনসিডাৰ কৰিছো এইটো টোটাল চাৰ্জটো হয় ক্যাপিটাল কিউ ওকে ফার্স্ট আমার চার্জ কি দি আছে প্লাস 2q ওকে সেকেন্ড আমার কি দি আছে সেকেন্ড আমি লিখিলো প্লাস 3q তাৰপিছত আমি লিখি লৈছো মাইনাস 2q এন্ড দেন প্লাস 5q এইকেইটা আমাৰ চাৰ্জ দি আছে আৰু গোটেইকেইটা আমি কি কৰিছো এড কৰিছো তো ৰিজাল্ট আমাৰ কিমান আহিব ৰিজাল্টটো আহিব চাবা প্লাস 2q কিমান আহিব ইয়াত আহিব 5q ওকে তো এফালে আছে আমাৰ 5 plus 5 10 okay so 10q minus 2q okay so 10q minus 2q কিমান হ'ল তো 5 10 10 minus 2q ইয়াৰ ৰিজাল্টটো কিমান আহিব এতিয়া ৰিজাল্টটো আহিব আমাৰ 8q plus 8q okay তো এইটো হৈছে আমাৰ কি এইটো হৈছে আমাৰ এই সিস্টেমটোৰ মই যেটো সিস্টেম লৈছিলো সেই সিস্টেমটোৰ টোটাল চাৰ্জ ঠিক আছে তো এইটো হৈছে আমাৰ কি সিম্পলি বুজি পাব লগা হলে এইটো হৈছে আমাৰ কি ফাৰ্স্ট প্ৰপাৰ্টিটো কি আছিল এডিটিভিটি অফ চাৰ্জ ওকে ওকে একদম সিম্পল হয় জাস্ট এনেকে এক্সাম্পল হয় এটা মনত ৰাখিলে হ'ল জাস্ট এইটো চাই ল'ব অলপ ভালকে তো এইটো যেনেকে মই কৰিছো তেনেকে ভালকে অলপ বুজি ল'বা ইয়াতে একদম ইজিলি মনত ৰাখিব পাৰিবা ঠিক আছে এইটো হৈছে কি এডিটিভিটি অফ চাৰ্জ দেন আমাৰ সেকেন্ডটো কি আছিল সেকেন্ড প্ৰপাৰ্টিটো ওকে এবাৰ আহিব আমাৰ কি কনজাৰভেশন অফ চাৰ্জ সো কনজাৰভেশন অফ চাৰ্জ মানে কি হয় সো ইয়াত লিখা আছে চোৱা কনজাৰভেশন অফ ইলেক্ট্ৰিক চাৰ্জ ইট মিন্স দ্যাট the total charge of an isolated system এটা আমাৰ যদি আইসোলেটেড সিস্টেম থাকে আইসোলেটেড মানে কি হয় যেটো মানে বাহিৰৰ লগত কোনো ধৰণৰ টাচত নাই বা সাৰাউণ্ডিং লগত টাচত নাথাকিব ঠিক আছে আইসোলেটেড হয় টোটালি তো ৰিমেইনস আনচেট উইথ টাইম মানে এটা যদি আমাৰ আইসোলেটেড সিস্টেম থাকে এনেকা এটা যে মই সিস্টেম লও আৰু যদি আইসোলেটেড হৈ থাকে আইসোলেটেড মানে কি মিন কৰিছে যে ই বাহিৰৰ ইয়াৰ পৰা চাৰ্জ বাহিৰত যাব পৰা নাই বা বাহিৰৰ পৰা চাৰ্জ ইয়াত আহিব পৰা নাই ঠিক আছে ওকে সো আলটিমেটলি কি হয় যদি বাহিৰৰ পৰা চাৰ্জ যদি ইয়াত নাযায় বা তাৰ পৰা যদি চাৰ্জ ইয়াত নাহে বাহিৰত তেতিয়াহ'লে কি হ'ব এই সিস্টেমটো যিখিনি টোটাল চাৰ্জ আছিলে সেইখিনি কি হৈ থাকিব উইথ টাইম আনচেঞ্জ হৈ থাকিব মানে আলটিমেটলি সেমে থাকিব ঠিক আছে তো কনজাৰভেশন অফ চাৰ্জ মানে কি হয় যে চাৰ্জটো আমি কি কৰিব নোৱাৰো কেতিয়াও
সৃষ্টি কৰিব নোৱাৰো ধ্বংস কৰিব নোৱাৰো ঠিক আছে আলটিমেটলি যিখিনি আছে ষ্টাৰ্টিঙৰ পৰা সেইখিনিয়ে থাকিব যদিহে তাত বাহিৰৰ পৰা কি নহয় চাৰ্জ ট্ৰান্সফাৰ নহয় ওকে চাৰ্জ আমি সৃষ্টি কৰিব নোৱাৰো ধ্বংস কৰিব নোৱাৰো হয় বা ইয়াক কি কৰিব পাৰি ট্ৰান্সফাৰ কৰিব পাৰি এটাৰ পৰা এটা চিষ্টেমলৈকে ঠিক আছে যদি মই এইটো চিষ্টেম মই এ বুলি কৈছো আৰু তোমাৰ বি বুলি কৈছো ওকে যদি এ আৰু বি টো যদি কি নহয় ইহঁতৰ মাজত যদি চাৰ্জৰ যদি ট্ৰান্সফাৰ নহয় তেতিয়াহ'লে কি হ'ব এ আৰু বিত এমাউন্ট অফ চাৰ্জ উইল বি চেমে থাকিব যেতিয়ালৈকে ইহঁতৰ পৰা চাৰ্জ ট্ৰান্সফাৰ নহয় যেতিয়া ইয়াৰ পৰা বিলৈ চাৰ্জ বিলৈ ট্ৰান্সফাৰ হ'ব আৰু বিৰ পৰা এলৈ ট্ৰান্সফাৰ হ'ব তেতিয়া কি হ'ব ইহঁতৰ মাজত চাৰ্জৰ এক্সচেঞ্জ হ'ব আলটিমেটলি কি হয় যদি চাৰ্জৰ এক্সচেঞ্জ হয় আইচলেটেড চিষ্টেম নহ'ব তো আইচলেটেড চিষ্টেম নহ'লে কি হ'ব দুটাৰ মাজত চাৰ্জটো কি হ'ব উইথ টাইম চেঞ্জ হৈ থাকিব ঠিক আছে তো আলটিমেটলি কি হয় যদি আমি এটা আইচলেটেড চিষ্টেম লওঁ তেতিয়াহ'লে কি হয় তাত যদি বাহিৰৰ পৰা চাৰ্জ আহিব নোৱাৰে তাৰ পৰা যদি চাৰ্জ বাহিৰতো যাব নোৱাৰে তেতিয়াহ'লে কি হ'ব সেই চিষ্টেমটো যদি টোটেল এমাউন্ট অফ চাৰ্জ থাকিব সেইটো কি থাকিব কনষ্টেন্ট হৈ থাকিব মানে আলটিমেটলি উইথ টাইম আনচেঞ্জ হৈ থাকিব ঠিক আছে ওকে দেন থাৰ্ড ওৱান থাৰ্ডটো কি দিছে চোৱা কোয়ান্টাইজেশন অফ চার্জ সো কোয়ান্টাইজেশন অফ চার্জ মানে কি হয় কোয়ান্টাইজেশন অফ চার্জ মিন্স টোটাল চার্জ অফ এ বডি এটা যদি আমি সিস্টেম বা এটা বডি যদি লও তার কি টোটাল চার্জ থাকিব সেটা কি হয় ইজ অলওয়েজ an integral multiple of a basic quantum charge that is q is equal to ne okay তো আলটিমেটলি যদি আমাৰ এটা সিস্টেম থাকে বা এটা বডি থাকে তাৰ যিটো টোটাল চাৰ্জ হয় টোটাল চাৰ্জটো কাৰ লগত ইকুৱেল হয় সেইটো হ'ব q is equal to ne ওকে তো ইটো কি হয় ইটো হৈছে যে চাৰ্জৰ কি হয় ওকে তো ইটো কি হয় ইটো হৈছে ইলেক্ট্ৰিক চাৰ্জ ওকে তো ইয়াৰ ভ্যালুটো কি আছিলে ইয়াৰ ভ্যালুটো আছিলে আমাৰ কি ইৰ ভ্যালুটো আছিলে 1.6 into 10 to the power minus 19 কুলম ওকে এইটো হৈছে আমাৰ ইৰ ভ্যালুটো ওকে তো মানে কি হয় আলটিমেটলি চাব গ'লে আমি বস্তুটো কি হয় কোয়ান্টাইজেশন অফ চার্জ মানে কি হয় যে চার্জ amount of charge of a system or in a body সদায় কি হয় ইন্টিগ্ৰেল মাল্টিপল হয় ইন্টিগ্ৰেল মাল্টিপল অফ দা বেসিক চার্জ যেটো আমাৰ চার্জ আছে সেইটো ইন্টিগ্ৰেল মাল্টিপল হয় ধৰা হল মই এটা এক্সাম্পল লৈছো ইয়াত যেটো আমাৰ n আছিল n টো কি এটা ইন্টিজাৰ নাম্বাৰ হয় ঠিক আছে সো যদি মই এনেকে লিখো q = ne q = যদি ne লিখো তেতিয়াহলে কি হয় n ৰ ভ্যালুটো আমাৰ কিমান থাকে ইয়াতে চোৱা n ৰ ভ্যালুটো লিখিছো আমি 0 ওকে প্লাস মাইনাস 1 তো প্লাস মাইনাস 2 প্লাস মাইনাস 3 এনেকৈ গৈ থাকিব এনেকৈ গৈ থাকিব ঠিক আছে এইকেইটা হৈছে আমাৰ n ৰ ভ্যালু n ৰ ভ্যালু 0 ৰ পৰা ষ্টাৰ্ট হ'ব এফালে তোমাৰ 1 2 3 হ'ব বা -1 -2 -3 হ'ব পাৰে বিকজ এইটো আমাৰ ইন্টিজাৰ নাম্বাৰ হয় ঠিক আছে তো যদি মই n = যদি 0 লওঁ তেতিয়াহলে আমাৰ q কিমান হ'ব ইফ n = 0 আমাৰ কি আছিল এইটো এইটো q = আমাৰ কি আছিল ne আছিল ওকে তো ne হলে n ৰ ভ্যালুটো আমাৰ কিমান আছিল n ৰ ভ্যালুটো আছিল 0 প্লাস মাইনাস 1 প্লাস মাইনাস 2 প্লাস মাইনাস 3 এনেকৈ গৈ থাকিব ওকে এইটো আছিল আমাৰ n ৰ ভ্যালুটো তো যদি মই n ৰ ভ্যালু যদি 1 0 লিখো তেতিয়া আমাৰ q টো কিমান আহিব then q will what q is equal to 0 if n is equal to 0 ঠিক আছে if n is equal to 1 যদি n is equal to 1 হৈ যায় তেতিয়াহলে কিমান হ'ব q is equal to হ'ব n is equal to যদি প্লাস মাইনাস 1 হয় ওকে সো প্লাস মাইনাস 1 হলে q is equal to কিমান আহিব প্লাস মাইনাস 1 e ওকে দেন মই যদি লিখো n is equal to প্লাস মাইনাস 2 তেতিয়াহলে কি হ'ব q is equal to কিমান আহিব প্লাস মাইনাস 2 e এটো আহিব তো এনে গৈ থাকিব সিস্টেমটো মানে যদি আমি ভালকে অবজাৰ্ভ কৰো তেতিয়াহলে আমি কি গম পাম যে চাৰ্জ বিলাক সদায় কি হ'ব 0 হ'ব পাৰিব বা 1 হ'ব পাৰিব 1e বা 2e বা 3e 5e এনে গৈ থাকিব ঠিক আছে বাট চাৰ্জ নেভাৰ বি 1.5e এইটো আহিব নোৱাৰে ফ্ৰেকশনত আহিব নোৱাৰে বা ডেসিমেলত আহিব নোৱাৰে এইটো সদায় কিহত আহিব লাগিব ইন্টিজাৰ নাম্বাৰত আহিব লাগিব আইদাৰ 0 হ'ব পাৰে 1e হ'ব পাৰে 2e হ'ব পাৰে বাট 1.5 হ'ব নোৱাৰে ওকে 1.5 হ'ব নোৱাৰে 3.1e হ'ব নোৱাৰে য'ত ডেসিমেল আহিছে বা ফ্ৰেকশন আহিছে এইবিলাক কি নহয় কেতিয়াও আমাৰ এই চাৰ্জটো আমাৰ তেনেকৈ আহিব নোৱাৰিব ঠিক আছে আলটিমেটলি চাৰ্জ যদি আহিব লগা হয় আইদাৰ 0 হ'ব পাৰে +1 +-1e হ'ব পাৰে +-2e হ'ব পাৰে এনেকৈ থাকিব পাৰে সিস্টেমটো ঠিক আছে আৰু এইটোকে আমি কি বুলি কওঁ কোয়ান্টাইজেশন অফ চাৰ্জ বুলি কওঁ চাৰ্জটো কি আছিল বেসিক প্ৰপাৰ্টি আছিল তো ফাৰ্স্ট আমাৰ কি আছিল এডিটিভিটি অফ চাৰ্জ সেকেন্ড আমাৰ কি আছিল কনজারভেশন অফ চাৰ্জ এন্ড থাৰ্ড আমাৰ কি হয় কোয়ান্টাইজেশন অফ চাৰ্জ কোয়ান্টাইজেশন মানে কি হয় এই কোয়ান্টাইজ চাৰ্জ বিলাক কোয়ান্টাইজ হৈ থাকিব মানে সেই চাৰ্জ বিলাক কেইটা আমি কি কৰিব নোৱাৰো ইন্টিজাৰ ফ্ৰেকশন নাম্বাৰত লিখিব নোৱাৰো ঠিক আছে বা ডেসিমেলত লিখিব নোৱাৰো এটা সদায় কি হয় আমাৰ
আমাৰ সদায় ইন্টিজাৰ নম্বৰ লিখিব লাগিব, আমাৰ ইন্টিজাৰ নম্বৰ এটা হ'ব লাগিব, ঠিক আছে। তো এইটোৰ পৰা আমাৰ নিউমেৰিকেল কুৱেশ্যনো আহে, তো আমি ইয়াত ক্লাছটোতো কৰিম নিউমেৰিকেল কুৱেশ্যন, আমাৰ মই লৈ আহিছো কুৱেশ্যন ইয়াতো, ঠিক আছে। যেতিয়া আমি নিউমেৰিকেলটো কৰিম তেতিয়া আমি তোমালোক কি কৰিবা, এই বস্তুটো বা এই কনচেপ্টটো অলপ বুজি পাবা, ঠিক আছে। চ' আল্টিমেটলি কি হয়, কোৱান্টাইজেশ্যন অফ চাৰ্জ মানে কি হয়, যে চাৰ্জ বিলাক সদায় ইন্টিজাৰ নাম্বাৰ আমি কি কৰো, ৰিপ্ৰেজেন্ট কৰিব পাৰো বা ৰিপ্ৰেজেন্ট কৰা হয়, বা তাত কি আহিব নোৱাৰে, ফ্ৰেকচন নাম্বাৰ বা ডেচিমেল নাম্বাৰ আহিব নোৱাৰিব কেতিয়াও, ঠিক আছে। আৰু যদি সেইটো আহিছে তেতিয়াহ'লে তোমাৰ কি হয়, সেই এমাউন্ট অফ চাৰ্জটো কি হয়, ইনভেলিড হৈ যাব, ঠিক আছে। তেনেকে সেনেকুৱা এমাউন্ট অফ চাৰ্জ কেতিয়াও এক্সিষ্ট কৰিব নোৱাৰিব, ঠিক আছে। অ'কে, দেন এটা কুৱেশ্যন এটা লৈছো। কুৱেশ্যনটো কি হয়, is a charge of 5.8 into 10 to the minus 18 কুলম পচিবল। এটা আমাক বডি দিয়া আছে বা এটা চিষ্টেম এটা দিয়া আছে, কৈছে যে চিষ্টেমটোত আমাৰ চাৰ্জ কিমান আছে, চাৰ্জটো আমাক দিয়া আছে 5.8 into 10 to the power minus 18 কুলম। এটা আমাৰ চাৰ্জ, এটা আমাক দিয়া আছে, অ'কে। তো চোৱা, এইটো যদি চিষ্টেম এটা হয়, এই চিষ্টেমত এইখিনি চাৰ্জ দিয়া আছে, আমাক সুধিছে এইখিনি চাৰ্জ একচুৱেলি এই বডিটোত থাকিব পাৰিব নে নোৱাৰিব, অ'কে। তো এইটো আমি কেনেকে উলিয়াম, তো চাৰ্জটো ইমানখিনি আমাক চাৰ্জ দিছে, তো আমি এইটো কেনেকে উলিয়াম যে সেই চাৰ্জখিনি থাকিব পাৰিব নে নোৱাৰিব। তো এইটো একদম ইজি হয়, একদম এটা বেছিক ফৰ্মুলা আছে, আমি অলৰেডি পঢ়ি আহিছো, ক'ত পঢ়ি আহিছো, কোৱান্টাইজেশ্যন অফ চাৰ্জত। আমাৰ ফৰ্মুলাটো কি আছিলে, ফৰ্মুলাটো আছিলে, ইয়াত আমাৰ ফাৰ্ষ্ট কি দিয়া আছে লিখি ল'বা, গিভেন আমাৰ কি দিয়া আছে, Q is equal to 5.8 into 10 to the power minus 18 কুলম, অ'কে। তো আমাৰ কি Q টো দিয়া আছে, অ'কে। আৰু আমি অলৰেডি জানো ইলেক্ট্ৰিক চাৰ্জ মানে কি আছিলে, ইয়াৰ ভেলুটো 1.6 into 10 to the power minus 19 কুলম, অ'কে। তো আল্টিমেটলি চাব গ'লে এইকেইটা আমি এটা ৰিলেশ্যনৰ লগত আমি কি কৰিব লাগিব, কানেক্ট কৰিব লাগিব। আমাৰ ৰিলেশ্যনটো কিমান আছিলে, আমি থাৰ্ড প্ৰপাৰ্টিত পঢ়ি আছিলো, কি আছিলে ৰিলেশ্যনটো, সিন্স Q is equal to NE, অ'কে। এইটো আমি অলৰেডি জানো। ইয়াৰ পৰা আমাৰ কি লাগে, চাৰ্জটো দিয়া আছে, ই আমি জানো, তো আমাৰ এনটো ওলাব লাগে। তো এনটো যদি আমাৰ কি হয়, এনটো যদি আমাৰ ইন্টিজাৰ নাম্বাৰ হয়, ইফ এন ইজ ইন্টিজাৰ, ইফ এন ইজ ইন্টিজাৰ, তেতিয়াহ'লে কি হ'ব, এই চাৰ্জখিনি আমাৰ এক্সিষ্ট কৰিব ইয়াতে, এই চাৰ্জটো ভেলিড হ'ব বা এইটো পচিবল হ'ব, সেইখিনি চাৰ্জ। যদি এনটো যদি ইন্টিজাৰ নাম্বাৰ নাহে, যদি আমাৰ কি হয় ফ্ৰেকচন নাম্বাৰ আহে বা আমাৰ কি হয় ডেচিমেলত আহে নাম্বাৰটো, তেতিয়াহ'লে কি হ'ব, এই চাৰ্জখিনি এক্সিষ্ট কৰিব নোৱাৰিব। আচোন চেক কৰি চাওঁ এতিয়া কি হয়, ঠিক আছে। তোমালোকে নিজে কৰিব, মই কৰাৰ আগত তোমালোকে নিজে কৰি চাব বিচাৰিছা কৰি চাব পাৰা, আৰু তোমালোকৰ যদি কৰাত যদি প্ৰব্লেম হয় বা বুজি বা তোমালোকে যদি এনচাৰটো ওলাব পৰা নাই, তেতিয়াহ'লে মোৰ চলিউশ্যনটো চাই ল'বা, ঠিক আছে। অ'কে, দেন চাবা আমাৰ কি আছিলে কুৱেশ্যনটো, আমাৰ আছিলে ফৰ্মুলাটো এইটো হয়। চ' এন ইজ ইকুৱেল টু, চৰি, ফৰ্মুলাটো আছিলে আমাৰ কিউ ইজ ইকুৱেল টু এন ই, অ'কে। এন ইজ ইকুৱেল টু কিমান আহিব, এন ইজ ইকুৱেল টু আহিব কিউ বাই ই। তো আমাৰ কিউ ভেলুটো কিমান আছিলে, কিউ ভেলুটো আছিলে আমাৰ কুৱেশ্যনটোত কিমান দিয়া আছিলে, 5.8 into 10 to the power minus 18 কুলম, অ'কে। তো 5.8 into 10 to the power minus 18 কুলম ডিভাইডেড বাই ইলেক্ট্ৰিক চাৰ্জৰ ভেলুটো কিমান হয়, 1.6 into 10 to the power minus 19 কুলম, অ'কে। এণ্ড দেন এইটো যদি আমাৰ কেলকুলেশ্যনটো কৰিব লগা হয়, তেতিয়া কিমান হ'ব চাবা। যদি মই চিম্পলিফাই কৰিব যাওঁ, ফাৰ্ষ্ট মই কি কৰিম, যিকেইটা পাৱাৰ আছে পাৱাৰটো মই ওপৰলৈ লৈ যাম, ঠিক আছে। ইয়াত আমাৰ পাৱাৰ কিমান আছিলে, পাৱাৰটো আছিলে আমাৰ ইয়াত 10 to the power minus 19 তলত আছিলে। চ' ওপৰত লৈ যাম, ওপৰত নিলে কি হ'ব, এইটো প্লাছ হৈ যাব। তো কিমান আহিব ইয়াৰ এনচাৰটো, ওপৰত নিলে প্লাছ, মানে 19 minus 18 মানে কিমান হ'ব, 1, মানে 10 to the power minus 10 to the power 1, মানে আল্টিমেটলি 10, ঠিক আছে, ডিভাইডেড বাই 1.6, অ'কে। দেন মই নেক্সট ষ্টেপ কি কৰিম, এইটো এই 10 টো মই সেই 5.8 লৈ মাল্টিপ্লাই কৰি দিম। 5.8 লৈ মাল্টিপ্লাই কৰিলে কিমান আহিব, 58 আহিব, 58 ডিভাইডেড বাই 1.6, অ'কে। তো এইখিনি আমাৰ আহি গ'ল। তো যদি মই সেই ডিভাইড কৰি দিওঁ, তোমালোকে ডিভাইড কৰি চাবা এইটো ঘৰত, ঠিক আছে। তোমালোকে নিজৰ কপিত এবাৰ কৰি চাবা, এইটো কৰি চাই এইটো ডিভাইড কৰি চাবা, তেতিয়া আমাৰ কিমান আহিব এনচাৰটো, আমাৰ এনচাৰটো আহিব 36.25। তো আল্টিমেটলি আমাৰ ভেলুটো কিমান আহি গ'ল, আমাৰ এনৰ ভেলুটো আহি গ'ল, হেন্স n is equal to 36.25। তো এইটো ভাবা, মনত পেলোৱা যে এনটো আমাৰ 36.25 হ'ব পাৰিব নেকি, আইদাৰ আমাৰ কি হ'ব লাগিব, আমাৰ একৰ্ডিং টু দা থাৰ্ড প্ৰপাৰ্টিজ, যিটো আমাৰ কোৱান্টাইজেশ্যন অফ চাৰ্জ আছিলে, তাৰে প্ৰপাৰ্টিটো কি আছিলে, যে এনটো কি হ'ব লাগিব, ইন্টিজাৰ হ'ব লাগিব। এইটো কেতিয়াও ডেচিমেলত আহিব নোৱাৰিব বা ফ্ৰেকচনত আহিব নোৱাৰিব, ঠিক আছে। কিন্তু আমাৰ ইয়াত এনচাৰটো কি হ'ল, এইটো ফ্ৰেকচনত আহিলে বা ডেচিমেলত আহি গ'ল। তাৰমানে কি হ'ল, এইটো এই চাৰ্জটো আমাৰ কি কৰিব নোৱাৰে, এই বডিটোত আমাৰ যিটো বডি দিয়া আছিলে, এই বডিটোত কি কৰিব নোৱাৰে, এই এমাউণ্টৰ চাৰ্জটো
ইয়াত এক্সিষ্ট কৰিব নোৱাৰে বিকজ এনটো আমাৰ ইন্টিজাৰ নহয়। যদি এনটো যদি ইন্টিজাৰ হ'ল হয় তেতিয়াহ'লে কি হ'ল হয়, সেইটো আমাৰ কি হৈ গ'ল হয়, এই চাৰ্জটো আমাৰ এক্সিষ্ট কৰিলে হয়। যিহেতু আমাৰ এনটো আমাৰ কি নহয় এতিয়া ইন্টিজাৰ নাম্বাৰ নহয়, তাৰমানে কি হয় এই চাৰ্জখিনি এই বডিটোত এই চাৰ্জখিনি যিটো বডিটোত আছিলে সেইটো কি নহয় পচিবল, মানে পচিবল নহয়। ঠিক আছে, অ'কে। তো একদম ইজি হয়। এবাৰ তোমাৰ এইটো এনচাৰটো সলিউচন হ'লে চাই লোৱা, ইয়াতে কেনেকৈ কৰিছো তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা। তো লৈ তোমালোকে ভালকৈ প্ৰেক্টিচ কৰিবা চাই চাই। আৰু যদি তোমালোকে প্ৰব্লেম থাকে বা বুজি নোপোৱা কিবা থাকে তেতিয়াহ'লে আমাৰ কমেণ্ট ভিডিঅ'টো কমেণ্ট ছেকশ্যনত গৈ তোমালোকে এইবিলাক কি কৰিব পাৰা, আমাক ডাউট ক্লিয়াৰ মানে ডাউটটো আমাক জনাব পাৰা। ঠিক আছে, তো যদি কিবা ডাউট থাকে তেনেকে তেতিয়াহ'লে নেক্সট ক্লাছত আমি সেই বস্তুখিনি আকৌ ক্লিয়াৰ কৰি দিম। অ'কে, তো আল্টিমেটলি তোমালোকে ভালকৈ প্ৰেক্টিচ কৰিব লাগিব, চেল্ফ ষ্টাডি কৰিব লাগিব, তাৰপিছত কি হ'ব তোমালোকৰ ৰিজাল্টটো ভাল হ'ব। অ'কে, ষ্টেপ বাই ষ্টেপ গ'লে বস্তুবিলাক কি হয়, বস্তুবিলাক বুজাত ইজি হয়। আৰু বস্তুটো বুজি পালে আমাৰ কি হয়, বস্তু টপিক বিলাক বা কনচেপ্ট বিলাক আমাৰ ইজি ইজি লাগে, তাৰ বেছি ভালকৈ আমাৰ মনত থাকে। ঠিক আছে, বাট নিজে প্ৰেক্টিচ কৰিব লাগিব, সেইটো ইম্পৰ্টেণ্ট হয়। ঠিক আছে, অ'কে দেন চাবা। অ'কে, এতিয়া তোমালোকৰ কাৰণে এটা কি আছে, এটা প্ৰেক্টিচ কুৱেশ্যন আছে, বৰ্ডৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো কুৱেশ্যনটো কি হয়, ইজ এ চাৰ্জ অফ 3.2 × 10⁻19 কুলম পচিবল? একদম আগৰটোৰ নিচিনা। আগৰটো আমাৰ কি আছে, কিমান আছিলে ভেলুটো, তাৰ চাৰ্জ ভেলুটো বেলেগ আছিলে, এবাৰ ভেলুটো বেলেগ দিছে, বাট ফৰ্মুলা কিন্তু একেটাই হয়। ইয়াত আমাৰ কি দিয়া আছে, মই জাষ্ট হিন্টছটো দি দিছো। অ'কে, চ' তোমালোকে এইটো চল্ভ কৰিবা নিজে নিজে। আৰু যদি কিবা প্ৰব্লেম পোৱা বা যদি কিবা বুজাত প্ৰব্লেম হয় তেতিয়াহ'লে কি কৰিবা, কমেণ্টত জনাই দিবা। আমাৰ যিটো ভিডিঅ'ৰ যিটো আমাৰ চেনেলত গৈ এই ভিডিঅ'টোৰ এই ভিডিঅ'টোৰ কি হয় কমেণ্ট ছেকশ্যনত এই গোটেইখিনি জনাব পাৰা যিখিনি ডাউট আছে। ঠিক আছে, আৰু সেইখিনি আমি চল্ভ কৰাই দি দিম, বা নেক্সট ক্লাছত আমাৰ আৰু এটা এক্সট্ৰা ভিডিঅ' এটা বনাম ডাউট ডাউট চল্ভৰ কাৰণে। ঠিক আছে, ডাউট ক্লিয়াৰিঙৰ কাৰণে। অ'কে, আমাৰ চাৰ্জটো দিয়া আছে। অ'কে, চাৰ্জ দিয়া আছে, আমি অলৰেডি জানো, এইখিনি আমি জানো অলৰেডি। বাট আমি ইয়াৰ পৰা কি ওলাব লাগিব, যদি পচিবল হয় নে নহয় চাবৰ কাৰণে, চেক কৰিবৰ কাৰণে কি ওলাব লাগিব, এনটো ওলাব লাগিব। অ'কে, আমাৰ ৰিলেশ্যনটো কি আছিলে, কিউ ইজ ইকুৱেল টু এন ই। তো ইয়াৰ এটা ভেলুটো কিমান আহিব, এন ইজ ইকুৱেল কি হ'ব, কিউ বাই ই আহিব। তো ভেলুখিনি যদি আমি পুট কৰি দিওঁ, যদি আমাৰ এনটো যদি কি হয়, ইফ এন ইজ ইন্টিজাৰ, তেতিয়াহ'লে চাৰ্জটো কি হ'ব, এক্সিষ্ট কৰিব বা পচিবল হ'ব। এণ্ড ইফ চাৰ্জ ইজ নট ইন্টিজাৰ, যদিটো আমাৰ ইন্টিজাৰ যদি নহয় তেতিয়াহ'লে কি হ'ব, এই চাৰ্জটো এক্সিষ্ট নকৰিব। ঠিক আছে, তো আজি আমাৰ ক্লাছত এইখিনি আছিলে। আৰু এই এনচাৰটো কি হয় আমাক কমেণ্ট জনাব নাপাহৰিবা। অ'কে, যদিহে তোমালোকৰ এই ভিডিঅ'টো যদি হেল্পফুল হৈছে বা কনচেপ্টটো ভালকৈ বুজি পাইছা, অ'কে, ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে কি কৰিবা, ভিডিঅ'টো লাইক কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। অ'কে, চ' আমি নেক্সট ক্লাছ আমি ষ্টাৰ্ট কৰিম বা ডিছকাছ কৰিম আমাৰ পাৰ্ট 3টো। অ'কে, পাৰ্ট 3, এই চেপ্টাৰৰ পাৰ্ট 3টো। অ'কে, তো আজিলৈ ধন্যবাদ।